বন্ধুসকল ইয়াক আমি দিছিলোঁ পেলু লিভাৰ দিছিলোঁ। লিভাৰ দিয়াৰ পিছত পেলু দিলোঁ আৰু ৰাতিপুৱা মই উঠিব পৰা নাই, ভাইটিয়ে উঠি চাফা কৰিছে। মোটামুটি এটা ৰুমত 4টা 5টাকৈ পেলু আছিল। মানে ইহঁতৰ গ্ৰ'থটো কিয় নাবাঢ়ে জানে? এই লিভাৰ পেলু যদি দিওঁতে দেৰি হয় সেইকাৰণে। মানে যিমানে দানা পানী নিদিয়ে কিয় আপোনালোকে দানা পানীৰ পৰা যিমান প্ৰ'টিন পাব চব প্ৰ'টিন পেলুৱে খাই শেষ কৰি দিয়ে। এতিয়া দুপৰীয়া সময় চেক কৰিব আহিছিলোঁ, পেলুটো দিছিলোঁ পৰহি দিনা। এইটো 24 ঘণ্টাৰ পিছৰ পৰাহে পেলুটো মানে ডিলেট হোৱা ষ্টাৰ্ট হয়, ডাইৰেক্ট নমৰে, জিন্দাই থাকে। আপোনালোকক দেখুৱাই আছোঁ এটা হা। এইটো চাওক পেলু লৰি আছে। তো আপোনালোকে ফাৰ্মত নিয়মিতভাৱে লিভাৰ আৰু পেলুটো ব্যৱহাৰ কৰিবই। জানে যে একে বয়সৰ পোৱালিবিলাক কিছুমান ডাঙৰ হৈ যায়, কিছুমান সৰু হৈ থাকে। তাৰে কাৰণটো হৈছে লিভাৰ আৰু পেলু। 1 নম্বৰ কাৰণ হৈছে পেলু। এইবিলাক চব ভিতৰত আহি গৈছে, চাওক ভালদৰে চব ভিতৰত আহিছে। আৰু পোৱালি হওক বা ডাঙৰ হওক প্ৰত্যেক 2 মাহ মূৰে মূৰে মানে পেলুৰ ঔষধ দিবই লাগে, 2 মাহ মূৰে মূৰে। তেতিয়াহ'লে পোৱালিখিনিৰ গ্ৰ'থটো সোনকালে আহে। আৰু পেলুৰ ঔষধটো দিয়াৰ আগত 3 দিন লিভাৰ দিব, তাৰ পিছৰ দিনা পেলুৰ ঔষধ দিব, তাৰপিছত আৰু 3 পৰা 4 দিন লিভাৰ দিব। এসপ্তাহ লিভাৰ, মাজতে 1 দিন পেলুৰ ঔষধ, এইখিনি ফিক্স। আৰু তেনেকুৱা নকৰিলে কিন্তু এই গাহৰিৰ পোৱালি হওক বা ডাঙৰ হওক গ্ৰ'থটো কিন্তু নাবাঢ়ে। আৰু ডাঙৰ থাকিলে ডাঙৰ গাভিনী গাহৰিকো দিব পাৰি পেলুৰ ঔষধ, কিন্তু আমি নিদিওঁ সেইকাৰণে ভয় এটা থাকে যে কিবা কাৰণত বেয়া হ'লে শেষ গোটেইখিনি। কিন্তু বেয়া নহয়, বহুত ভাল ভাল মেডিচিন আছে, গাভিনী থাকিলেও দিব পাৰি পেলুৰ ঔষধ, কিন্তু নিদিওঁ আমি। গাভিনী হোৱাৰ আগতে দিওঁ, তাৰপিছত আৰু পোৱালি হোৱাৰ পিছত দিওঁ। মানে 6 মাহে পৰি যায়, 6 মাহ মূৰে মূৰে পৰি যায়, কিন্তু 2 মাহ মূৰে মূৰে দিব লাগে। তো চাওক পোৱালিখিনি, এইটো জখমবিলাক ঠিক হৈ আছে, প্ৰায়ভাগ ঠিক হৈয়ে গৈছে, 90% ঠিক হৈছে। অলপ দাগবিলাক আছে। আৰু ফিমেলবিলাক চব ভিতৰত আহি গৈছে, কোনোবা এটা ইয়াৰ পৰা গাভিনীও হৈছে। আৰু ইয়াৰ এটাৰ অলপ অসুবিধা হৈছে, মানে হুলস্থুলটো বেছি কৰিছিল। এইটো বেছি জুম নকৰিলোঁ, এইটো ইউটিউবৰ গাইডলাইন্সৰ কথা আছে, চাই লওক। মানে প্ৰব্লেম হৈছিল, বেছিকৈ ওলাই গৈছিল এইটো প্ৰব্লেম। আৰু বহুতে বৰৰ কাৰণে আহে, মানে ডাঙৰ চাইজ। তো ডাঙৰ চাইজ যিকেইটা আছিল কমপ্লিট খাই কৰি দিছোঁ। এতিয়া সৰু কাৰণে নলয়, অসুবিধা হয়। এইবিলাক আমাৰ বাহিৰৰ, কমপ্লিট বাহিৰতে আছে, চব বাহিৰতে থাকে আমাৰ। এইটো বৰ ৰখা আছে আমাৰ। আৰু ইফালেও পোৱালি আছে, ইফালে আছে পোৱালি। এইখিনি গোটেইখিনি ফিমেল হয়, আৰু মেলখিনি ইফালে আছে, খাই কৰা আছে। এইয়া চাওক, এইটো চাওক হা, জুম কৰি দিছোঁ হা আপোনালোকক, ভালদৰে চাব। এইটো চাওক, এইটো পেলু। এই পেলুখিনিৰ কাৰণে পোৱালিবিলাকৰ গ্ৰ'থ নাই, একেবাৰে গ্ৰ'থ কমি গৈছে। এয়া দাঁতবিলাক, যোৱাকালি যে ভিডিঅ' এটা দিছিলোঁ, বোলে চাওক কিয় এনেকুৱা কৰে, পেলুৰ কাৰণে। আৰু এইটোৰ পেলু আছে নেকি এতিয়ালৈকে, কিন্তু আমি ৰেগুলাৰ ব্যৱহাৰ কৰিব নোৱাৰিম। প্ৰায় 1 মাহমান পিছত আৰু এবাৰ মানে পেলুৰ ঔষধ ব্যৱহাৰ কৰিব লাগিব, মানে থাকিব পাৰে আৰু পেলু। এইটো পেলু হ'লে মানে ইয়াতে দাঁতবিলাক পূৰা কেটকেটাই থাকে। তো ফাৰ্মৰ বিষয়ে যদি অধিক জানিব বিচাৰে, ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।